গছৰ তলত হ'লেও থাকিম লাগিব আৰু তেখেতৰ কামত আমি সহযোগ কৰিম, আপোনালোকেও সহযোগ কৰিব। মই এখন কিতাপ লিখিলোঁ, বহুত চলাই আজিকালি সৰু বেয়া আমি আনন্দিত আপোনালোকৰ বহুতে পাইছে চাগে। তাত এটা প্ৰবন্ধ আছে, মানৱ ৰূপত প্ৰভু। মানৱ ৰূপত প্ৰভু ভগৱানক যদি প্ৰথম ক'ৰবাত চাবলগীয়া হয় তেতিয়াহ'লে যিসকল দিব্যাংগ, কাৰোবাৰ হাত নাই, কাৰোবাৰ ভৰি নাই, কাৰোবাৰ চকু নাই, কাৰোবাৰ কিবা নাই, এই লোকসকলক ভগৱানক প্ৰথমতে চাওক। আমিও ঠিক তেনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ। অসমত এটা ডাঙৰ বেমাৰ ভাৰততকৈ বেছি হৈ গৈছে, সেইটো হ'ল এলঝেইমাৰ, ডিমেনচিয়া। বয়স হোৱাৰ লগে লগে 50-60 বছৰৰ কথা পাহৰিবলৈ ধৰে। পাহৰি নামবোৰ প্ৰথমতে পাহৰে, তাৰপিছত ইটো পাহৰে, সিটো পাহৰে, তাৰপিছত নিজৰ নাম পাহৰে, ঘৰো পাহৰে, খালে নে নাই সেইটো পাহৰে, ক'ৰবালৈ বাহিৰলৈ ওলাইবলৈ ঘূৰি আহিবলৈ ঘৰো পাহৰে। ভাৰতত শতকৰা 2% আৰু অসমত এইটো 3%তকৈ বেছি হৈছে। আমি গুৱাহাটীৰ পৰা 50 কিলোমিটাৰ দূৰত এখন এনেধৰণৰ আশ্ৰম কৰিব খুজিছোঁ, যিসকল বৃদ্ধ বৃদ্ধা আমাৰ পূজনীয়া এইসকলৰ যিসকলৰ সেই হেৰিটো হৈছে পাহৰণি শক্তিটো, স্মৰণ শক্তিটো গুচি গৈছে, ঘৰ এৰি গুচি আহিছে, সেইসকলক আনি তাত ৰখাৰ তেওঁলোকৰ সেৱা কৰা। গতিকে ইয়াত এটা হ'বলৈ লৈছে, আমাৰ তাত এটা হ'বলৈ লৈছে, দুইটা আমাৰ আপোনাৰে বস্তু, আপুনি সহায় কৰিব লাগিব। দ্বিতীয়তে আজি যিটো আমি পালোঁ যে শব্দ, (2020) স্থাপিত হোৱা এটা অনুষ্ঠান শব্দ। আজিকালি আমি এই ইউটিউবতো ভাষণ দি থাকোঁ মাজে মাজে। ৰাইজে কয় যে আপোনাক লগেই নাপাওঁ, আপোনাৰ মাতটো শুনিবলৈ মন যায়, আপোনাৰ গান শুনিবলৈ মন যায়, সংগীত শুনিবলৈ মন যায়, লগ পাবলৈ মন যায়, কিমান যাম এতিয়া। সেইকাৰণে ইউটিউবত কিছুমান কথা এৰি দিছোঁ, চলি আছে। এটা বিষয় এনেকুৱা আহিল, মহাপুৰুষীয়া ধৰ্মৰ 4 খুঁটি। মহাপুৰুষীয়া ধৰ্মৰ 4 খুঁটি। এই 4 খুঁটিত কি আছে? কিছুমানে কয় গুৰু, দেও, নাম, ভকত। আমি এতিয়া কৈছোঁ যে নাম, দেও, গুৰু, ভকত। পণ্ডিতসকলে তাত ঠিক কৰিব, আপোনাৰ ফিলিং হৈছে চববিলাক বস্তুৰ আগত কিন্তু শব্দহে আহে। In the beginning there was a word and word was with God. Bible কথা. In the beginning there was a word. প্ৰথম আৰম্ভণিতে শব্দহে আছিল আৰু শব্দৰ লগত ভগৱান আছিল। শব্দ নোহোৱাকৈ আপুনি কোনো ভাৱৰে সৃষ্টি কৰিব নোৱাৰে, ভাবিবই নোৱাৰে। We think by the help of our words. যাৰ শব্দ যিমান সংগ্ৰহ বেছি ভাল শব্দৰ, সি সিমানেই সমৃদ্ধশালী, শক্তিশালী আৰু স্থায়িত্ব প্ৰাপ্ত কৰা বস্তু। শব্দ যদি সংস্কৃত হ'ল, সুসংস্কৃত হ'ল, সংস্কাৰিত হ'ল, ভাল শব্দ হ'ল, তেতিয়াহ'লে তেওঁ দীৰ্ঘ জীৱন মৰাৰ পিছত জীয়াই থাকিব, যেনেকৈ শংকৰদেৱ মাধৱদেৱ জীয়াই থাকিলে। অমৰ হ'ল তেওঁলোক, শব্দৰ দ্বাৰাই হ'ল। শংকৰদেৱ আৰু মাধৱদেৱৰ যদি ভাল শব্দবিলাক নাথাকিলেহেঁতেন
তেতিয়াহ'লে আজি আমি এইখন সভা তিৰুভাৱ পৃথিৱী নাপাতিলোহেঁতেন। শব্দবিলাক থাকিল কীৰ্তনৰ ৰূপত, দশমৰ ৰূপত, ভাগৱতৰ ৰূপত, নামঘোষাৰ ৰূপত। গতিকে আমি মাধৱদেৱক পাই আছোঁ, শংকৰদেৱক পাই আছোঁ। প্ৰভুসকল, মোৰ দেউতা এজন অশিক্ষিত মানুহ, তেওঁ নিজৰ চহীটোও দিব নাজানে, কিন্তু লোকৰ পৰা শুনি 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 শুনিয়ে তেওঁ কীৰ্তন ঘোষাখন আৰু নাম ঘোষাখন মুখস্থ কৰিলে। তেওঁৰ জীৱনত এটাই সম্পত্তি, ডাঙৰ তালযোৰ। যলৈকে নাযাওক লাগিলে তেওঁ তালযোৰ লৈ যাব। যেই নামঘৰে ৰাস্তাত তেওঁ তাতে সোমালে আৰু ধাম ধাম কৰি তাল বজালে আৰু নাম ল'লে, তাৰপিছত গ'লা তাৰ আগলৈ যাত্ৰা কৰিলে। আৰু যেতিয়া গুৱাহাটীলৈ আমাৰ ওচৰলৈ আহিছিল ঘৰ এৰি, তেতিয়াও তেওঁৰ লগত কেৱল তালযোৰহে আনিছিল, এনে কৰ্ণা নাই। এই যে মহাপুৰুষসকলক যে বচাই ৰাখিলে সাধাৰণ মানুহে,